বস্ত্ৰনগৰী শুৱালকুছিত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত। নিয়ন্ত্ৰণ হেৰুৱাই স্কৰ্পিঅ' বাহনে মহতিয়াই নিয়ে দোকান ঘৰৰ লগতে 4-চকীয়া বাহন। বস্ত্ৰনগৰী শুৱালকুছি পদ্মৰাম কাকতি পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত। নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কৰ্পিঅ' বাহনে মহতিয়াই নিয়ে দোকান ঘৰৰ লগতে এখন 4-চকীয়া বাহন। উক্ত ভয়ংকৰ দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক আহত হোৱা নাই যদিও দোকানখনৰ বিস্তৰ ক্ষতি সাধন হয়। দুৰ্ঘটনা সংঘটিত কৰা স্কৰ্পিঅ' বাহনখনৰ নম্বৰ হৈছে AS01AX2320। আজি মানে আমাৰ এই এখন গাড়ী এখন কলা কালাৰ স্কৰ্পিঅ' এখন আমাৰ দোকানৰ এইফালে মানে নিয়ন্ত্ৰণ হেৰুৱাই আমাৰ দোকানৰ গোটেই বস্তু বাহিনী গোটেই দোকানখন ভাঙি কিনে তেওঁ মানে আমাৰ মানুহ আছিলে দোকানত, দেউতা আছিলে মোৰ, কথবমি তেওঁ প্ৰাণ ৰক্ষা কৰিছে। আমাৰ মাও আছিল লগত, মানে দৌৰ মাৰিলে গাড়ীখন অহাৰ কাৰণে। অকমানৰ কাৰণে আমাৰ মা দেউতা মানে একো নহল আৰু, নহলে আপোনালোকে দেখিছে গোটেই দোকান ভাঙি একদম চুৰমাৰ কৰি পেলাইছে। তেখেতে সুৰাহক্ত মানে তেখেতে কি আছিলে সেইটো বৰ্তমান গম পোৱা নাই, কিন্তু তেখেতে নিয়ন্ত্ৰণ হেৰুৱা বুলি কৈছে আৰু তেখেতৰ লাইচেন্সো নাই বুলি ইতিমধ্যে আমি গম পাইছো। তেখেতৰ গাড়ী চলোৱাৰ লাইচেন্সো নাই আৰু তেখেতৰ কিবা বেমাৰ থকা বুলিও কৈছে। লোকজন ইয়াৰে আমাৰ শুৱালকুছিৰ বাথনৰ তেখেতৰ ঘৰ বাথনত। আগত মানে তেখেতে অকমান বহুত দূৰৰ পৰাই মানে তেখেতে নিয়ন্ত্ৰণটো হেৰুৱা বুলি কৈছে। আগত দুখন গাড়ী থোৱা আছিলে, তাতেও এখন গাড়ীক মানে খুন্দিয়াই তেওঁ আমাৰ দোকানখনত আহি মানে খুন্দিয়ালে আৰু কথবমি আমাৰ চিৰিখন থকা বাবে গাড়ীখনৰ চকাটো ফাঁচি গ'ল, নহলে গাড়ীখন আকৌ আহি থাকিল হয়। আমাৰতো গোটেই আপোনাৰ দোকানৰ এই পাল্লা, আপোনাৰ আলু পিঁয়াজ যিবিলাক আমি থৈ দিওঁ বা আমাৰ যিবিলাক পানী, আমি বহুখিনি পানী আনি থৈ দিছিলো, সেই পানীবিলাক চব মানে তেখেতে খুন্দিয়াই চব মানে নষ্ট কৰি পেলালে। বহুখিনি ইয়াতে এই মানে গতি ৰোধ কৰিবৰ বাবে স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিছে তেখেতে। আজি বুলি নহয়, এই ল'ৰাজনক আমি বহুত দিনে লক্ষ্য কৰিছো, তেখেতে এই স্পীড ব্ৰেকাৰতো মানে ব্ৰেক নামাৰে, বহুত জোৰত গাড়ীখন লৈ যায়। ইয়াৰ আগতেও আমি দুদিনমান তেখেতক লক্ষ্য কৰিছো, আজিতো ঘটনাটো ঘটিয়ে গ'ল ইয়াতে। হয়, তেখেতক আমি ভালকে নাজানো, কিন্তু তেখেতে আগতে সুৰাৰ বিক্ৰী কৰা বুলি শুনিছো। তেখেতে সুৰা বিক্ৰীৰ মানে মালিক বুলি শুনিছো। তেখেতে গাড়ীখনো আনিছে, ৰং চাইডেৰে আনি কিনে মাৰিছে, তেওঁ ৰাইট চাইডে তেওঁ গাড়ীখন চলোৱা নাই। বৰ্তমান আমাৰ দোকানৰ বহুখিনি বস্তু ক্ষয় ক্ষতি হৈছে, আমাৰ মানুহৰ কিন্তু বৰ্তমানলৈ ক্ষয় নহল। এয়া ভগৱানৰ আশীৰ্বাদ, আমাৰ মাহঁতে পলাবলৈ সক্ষম হল। গাড়ী চালকজন এতিয়া আৰক্ষী আহিছিল, শুৱালকুছি আৰক্ষীয়ে তেখেতক আটক কৰি লৈ গৈছে এতিয়া।